ফাইনেলি কলেজৰ পৰা আহি পাইছোঁ মই এইটো অৱস্থাত। মানে চাওকচোন, উপায় নাই, এনেকুৱা ডাঙৰ বৰষুণ দিছে নহয়। কলেজৰ পৰা ঘৰলৈকে তিতি অহা মচলা বাছ হৈ গ'ল। মানে এইটোৱে গোটেই ইউনিফৰ্ম তিতি এদায়। এতিয়া চেপি দিলে মানে অকল পানীহে ওলাব। মানে মায়ে মোক ৰেইনকোটযোৰ দিছিলে, তো মানে মায়ে ভাবিলে যে চোলাটোৰ লগতে পেণ্টটো সোমাই আছে বুলি ভাবি পিনি মোক খৰধৰকৈ ৰাতিপুৱা দি দিলে। ময়ো নোচোৱাকৈ তেনেকৈ লৈ গ'লোঁ। তাৰপৰা আধা ৰাস্তাত গৈ চাইছোঁ যে চোলাটো আহিলে, পেণ্টটো নাহিলে। এতিয়া অকল চোলাটো পিন্ধিতো একো লাভ নাই, গতিকে সেইকাৰণে নিপিন্ধাকৈ গুচি আহিলোঁ। তাৰপিছত মোৰ এইটো অৱস্থা। মানে কলেজৰ পৰা ঘৰলৈকে তিতি আহিছোঁ আৰু এতিয়াও বৰষুণেই দি আছে। মানে আৰু কিমান দেৰিলৈকে বৰষুণ দি থাকিব ঠিকনা নাই। মই ভাবিছিলোঁ যে কলেজতে অলপ দেৰি ৰৈ দিওঁ, বৰষুণজাক এৰিব। সেইবুলি ভাবি মই কলেজতো বহুত দেৰিলৈকে ৰৈ থাকিলোঁ, কিন্তু বৰষুণ এৰি নিদিলে। সেইকাৰণে মই তিতিয়ে গুচি আহিলোঁ। কাৰণ কলেজততো মই এতিয়া অকলে ৰৈ থাকিব নোৱাৰোঁ। চববোৰ ষ্টুডেণ্ট নিজৰ ঘৰলৈ গ'লগৈ, মইতো এতিয়া ৰৈ থাকিব নোৱাৰোঁ অকলে। সেইবুলি ভাবি গুচি আহিলোঁ আৰু এইটো অৱস্থা হৈ থাকিলে। ভাগ্য ভাল আছিল যে মোৰ বেগটো লেডাৰৰ আছিল কাৰণে বেগটোৰ ভিতৰত থকা ডকুমেণ্ট, মোবাইল, পইচা এইবোৰ একো নিতিতিলে। মানে সেইটো কাৰণে বাচিলোঁ। যদি মোবাইলটো পানী সোমোৱা হ'লে হয়তো মোৰ বহুত ডাঙৰ প্ৰব্লেম হৈ গ'লহেঁতেন। আৰু মোৰ বেগৰ ভিতৰত যিখিনি ডকুমেণ্ট আছিলে সেইখিনিও যদি তিতা হ'লে নহয়, মোৰ মানে মচলা আৰু বাছ হৈ গ'লহেঁতেন। ভাগ্য ভাল মোৰ বেগটো লেডাৰৰ আছিল, সেইকাৰণে ভিতৰত পানী নোসোমালে। মানে বাচিছোঁ এইকণতে। আৰু এইটো চাওক অৱস্থা মোৰ কি হৈ থাকিলে। মানে উপায় নাই, এতিয়াতো মোৰ পাক্কা বেমাৰ হ'ব।